নমস্কাৰ আজি হৈছে 20 ছেপ্টেম্বৰ শনিবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰে ৰাজ্যৰ লগতে সমগ্ৰ দেশবাসীৰ বাবে এটি ডাঙৰ খবৰ জুবিন গাৰ্গৰ বিয়োগ সন্দৰ্ভত আহিছে কেতবৰ গুৰুত্বপূৰ্ণ তথ্য ছিংগাপুৰত স্কুবা ডাইভিঙত ঘটা নাছিল কোনো অঘটন ড্ৰাইভিঙৰ পৰা উলটি অহাৰ পিছত সুইমিং লৈ গৈছিল জুবিন গাৰ্গ আৰু সুইমিঙৰ সময়ত জুবিনৰ সৈতে আছিল 7 পৰা 8 জন লোক আৰু প্ৰতিজনে পিন্ধি আছিল লাইফ জেকেট হাতুৰি থাকোতে হঠাৎ জঠৰ হৈ পৰিছিল জুবিন গাৰ্গ আৰু ছিংগাপুৰৰ সত্ৰৰ মতে সিজাৰ এটেকত আক্ৰান্ত হৈছিল হাৰ্ট থ্ৰব জুবিন গাৰ্গ অৱশ্যে মৰণোত্তৰ পৰীক্ষাত স্পষ্ট হ'ব বিয়োগৰ প্ৰকৃত কাৰণ আৰু জুবিন গাৰ্গৰ বিয়োগ সন্দৰ্ভত আহি পৰিছে কেতবৰ গুৰুত্বপূৰ্ণ তথ্য খবৰ জনাইছে এছবি অসম মিডিয়াৰ সমদৰ্শকক ছিংগাপুৰত স্কুবা ড্ৰাইভিঙত ঘটা নাছিল কোনো অঘটন ড্ৰাইভিঙৰ পৰা উলটি অহাৰ পিছত সুইমিং লৈ গৈছিল হাৰ্ট থ্ৰব জুবিন গাৰ্গ আৰু সুইমিঙৰ সময়ত জুবিনৰ সৈতে আছিল 7-8 জন লোক আৰু প্ৰতিজনে পিন্ধি আছিল লাইফ জেকেট আৰু হাতুৰি থাকোতে হঠাৎ জঠৰ হৈ পৰিছিল জুবিন গাৰ্গ এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো অসমীয়াৰ প্ৰাণভমৰা জুবিন গাৰ্গৰ অকাল মৃত্যুৰ আৰু এটি খবৰ দিবলৈ লৈছো আজি অনা হ'ব জুবিন গাৰ্গৰ নশ্বৰ দেহ ছিংগাপুৰৰ পৰা লৈ অনা হ'ব শিল্পীগৰাকীৰ নশ্বৰ দেহ ৰাজ্যজুৰি শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে সন্ধিয়া 8 বজাত ছিংগাপুৰৰ উচ্চস্তৰীয় বিষয়াৰ সৈতে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এক বৈঠক অনুষ্ঠিত হয় আৰু আজি অনা হ'ব জুবিন গাৰ্গৰ নশ্বৰ দেহ ছিংগাপুৰৰ পৰা লৈ অনা হ'ব শিল্পীগৰাকীৰ নশ্বৰ দেহ আৰু ৰাজ্যজুৰি শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে সন্ধিয়া 8 বজাত ছিংগাপুৰৰ উচ্চস্তৰীয় বিষয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক আৰু আজি অনা হ'ব জুবিন গাৰ্গৰ নশ্বৰ দেহ আইছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ বিয়োগৰ পিছতেই ৰাজ্যৰ লগতে সমগ্ৰ দেশজুৰি শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে আৰু ইয়াৰ মাজতেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ শ্যাম কানু মহন্তক লৈ ৰাজ্যবাসীৰ প্ৰশ্ন শ্যাম কানু মহন্তক দোষাৰোপ কৰিলে অজয় ফুকনে আৰু জুবিন গাৰ্গক ছিংগাপুৰলৈ নি ভালকৈ কিয় ৰাখিব পৰা নাছিল শ্যাম কানু মহন্তই প্ৰশ্ন কৰিছে একাংশই আৰু অসম আৰু উত্তৰ পূবক ভাল পোৱাৰ বাবে জুবিন গৈছিল নৰ্থ ইষ্ট ফেষ্টিভেললৈ আৰু জুবিন গাৰ্গৰ নৰ্থ ইষ্ট ফেষ্টিভেললৈ যোৱাৰ ইচ্ছা নাছিল আৰু জুবিন দাই কৈছিল যে মোৰ যাবলৈ মন নাই কিন্তু অৱশেষত জুবিন দাই যাবলৈ সিদ্ধান্ত লৈছিল আৰু জুবিন গাৰ্গ অসুস্থ হৈ আছিল কিয় জুবিন গাৰ্গক সাগৰলৈ যাবলৈ দিয়া হৈছিল এতিয়া প্ৰশ্ন উত্থাপিত হৈছে আৰু জুবিন গাৰ্গক কিয় সাগৰলৈ যাবলৈ বাধা দিয়া নহল বুলি এতিয়া প্ৰশ্ন উত্থাপিত হৈছে আৰু নিজৰ স্বাৰ্থৰ বাবে নৰ্থ ইষ্ট ফেডাৰেশ্যন নৰ্থ ইষ্ট ফেষ্টিভেল পাতি জুবিন দাক আমি হেৰুৱালোঁ আৰু জুবিন দাক উভতাই আনি দিব পাৰিব নেকি বুলি এতিয়া প্ৰশ্ন কৰা হৈছে আৰু সমগ্ৰ ঘটনাৰ তদন্তক দাবী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ নৰ্থ ইষ্ট ফেষ্টিভেলৰ শ্যাম কানু মহন্তক লৈ ৰাজ্যবাসীৰ প্ৰশ্ন শ্যাম কানু মহন্তক দোষাৰোপ কৰিলে এইবাৰ অজয় ফুকনে আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ দুৰ্গা পূজাৰ পূৰ্বে দেশবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰ উপহাৰ ঔষধত আৰু ভৰিব নালাগে অধিক দাম আৰু ক'ত কমিব দাম এই মুহূৰ্তৰ খবৰ জনাইছে এছবি অসম মিডিয়াৰ সমদৰ্শকক গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই এটা কৈ লাইক কৰি দিয়ক এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ দেশবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুৰ্গা পূজাৰ বিশেষ উপহাৰ চলিত সপ্তাহতেই দেশত হ্ৰাস পাব GST জীৱনদায়িনী ঔষধতো হ্ৰাস পাব GST আৰু 22 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ'ব নতুন নিৰিখ 33 বিধ জীৱনদায়িনী ঔষধৰ GST শূন্য হ'ব আৰু 4 তৰপীয়া GST ব্যৱহাৰৰ পৰিৱৰ্তে থাকিব 2 তৰপীয়া GST ব্যৱস্থা আৰু প্ৰতিখন ফাৰ্মাচীলৈ জাৰি কৰা হৈছে জৰুৰী নোটিছ বিলুপ্ত হ'ব 12 আৰু 18% স্লেব মটৰচাইকেল কিনিবলৈ ৰৈ থকা সকলৰ বাবে আহি পৰিছে ভাল খবৰ কাপোৰ জোতা গাড়ী এয়াৰ কণ্ডিশ্যনাৰৰ দাম হ্ৰাস পাব লগতে দাম কমিব পেকেট গাখীৰ
পানীৰ বাটাৰ ঘিউ ভাৰতীয় ব্ৰেডৰ আৰু যুৱতী মহিলাসকলৰ বাবে ভাল খবৰ দাম কমিব প্ৰসাধন সামগ্ৰীসমূহৰো আৰু চুলিত ঘঁহা তেল শ্বেম্পু ইত্যাদিৰ দাম কমিব আৰু টুথপেষ্ট শেভিং ক্ৰীম টুথব্ৰাছ নমকিন ভুজিয়া মিক্সাৰ পেন্সিল শাৰ্পনাৰ ক্ৰয়নছ নোটবুক আৰু ট্ৰেক্টৰৰ টায়াৰ পাৰ্টছ ট্ৰেক্টৰ জৈৱ কীটনাশকৰ দাম কমিব আৰু ব্যক্তিগত স্বাস্থ্য আৰু জীৱন বীমাটো শূন্য হ'ব GST আৰু মোবাইল টিভি ৱাশ্বিং মেচিন AC গাড়ীৰ দাম কমিব আৰু অটোমোবাইল পাৰ্টছ সিমেণ্ট মনিটৰ প্ৰজেক্টৰৰ দামো কমিব ইয়াৰ বিপৰীতে গুটখা চিগাৰেট পান মছলা বিলাসী বাহনৰ বাঢ়িব দাম আৰু ফলৰ ৰস ব্যক্তিগত হেলিকপ্টাৰৰ GST 40% বৃদ্ধি কৰা হ'ব আৰু দেশবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুৰ্গা পূজাৰ উপহাৰ আমি জনাইছো খবৰ যে চলিত সপ্তাহতে দেশত হ্ৰাস পাব GST জীৱনদায়ী ঔষধত হ্ৰাস পাব GST সমগ্ৰ দেশবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ ভোট চুৰি কৰি মুখ বন্ধ হৈছে বিজেপিৰ আক্ৰমণাত্মক ৰূপত আকৌ ৰাহুল গান্ধী এই মুহূৰ্তৰ খবৰ এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যৰ লগতে দেশবাসীৰ বাবে ভোট চুৰি কৰি মুখ বন্ধ হৈছে বিজেপিৰ ভোট চুৰি কৰি ধৰা পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ধৰা পৰাৰ বাবে মুখ বন্ধ এতিয়া প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিদিনে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ উত্থাপন হৈছে আৰু কিন্তু তাৰ পিছতো মুখ খুলিব পৰা নাই প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী মোদী ধৰা পৰিছে এতিয়া আৰু পলাব নোৱাৰে বুলি মন্তব্য কৰা হৈছে আৰু প্ৰধানমন্ত্ৰী মোদীৰ গুজৰাট মডেল ভোট চুৰিৰ মডেল হে আৰু ভোট চুৰিৰ জৰিয়তে দেশৰ সংবিধানত আক্ৰমণ কৰা হৈছে বুলি এক প্ৰকাৰ মন্তব্য কৰা হৈছে আৰু ভোট চুৰিৰ জৰিয়তে ভাৰতবাসীৰ আত্মাৰ ওপৰত আক্ৰমণ কৰা হৈছে আৰু ভোট চুৰিৰ জৰিয়তে ভাৰতৰ আত্মাৰ ওপৰত আক্ৰমণ কৰা হৈছে আৰু প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত পুনৰ ৰাহুল গান্ধী আৰু ভোট চুৰি কৰি মুখ বন্ধ হৈছে বিজেপিৰ ভোট চুৰি কৰি ধৰা পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে সমগ্ৰ দেশবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ SIRৰ মাজতে কোটি কোটি ভোটাৰৰ বাবে আহি গ'ল ডাঙৰ খবৰ এতিয়াৰে পৰা ভোটদানৰ সময়ত EVMত দেখিবলৈ পাব আপোনাৰ পছন্দৰ প্ৰাৰ্থীৰ ৰঙীন ফটো এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ সমগ্ৰ দেশবাসীৰ বাবে ভাল খবৰ SIRৰ মাজতে দেশৰ কোটি কোটি ভোটাৰৰ বাবে আহি গ'ল ডাঙৰ খবৰ এতিয়াৰে পৰা ভোটদানৰ সময়ত EVMত দেখিবলৈ পাব ৰঙীন ফটো আৰু প্ৰথমবাৰৰ বাবে প্ৰাৰ্থীৰ ৰঙীন ফটো দেখিবলৈ পাব EVMত আৰু নিৰ্বাচন আয়োগৰ নীতি নিয়মত অনা হৈছে এই বিশেষ সংশোধন 7টাকৈ নতুন পৰিৱৰ্তন আনিছে নিৰ্বাচন আয়োগে প্ৰাৰ্থীৰ নিজৰ ক্ৰমিক নম্বৰ আৰু ফটো দেখা পাব এতিয়াৰ পৰা আপুনি EVMত আৰু নিৰ্বাচনী প্ৰক্ৰিয়া উন্নত কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে আৰু এতিয়াৰ পৰা কোনেও আৰু সন্দেহজনকভাৱে ভোটদান কৰিব নালাগে আৰু আপোনালোকৰ মতে এই কামটো কেনেকুৱা হৈছে জনক আমাৰ কমেন্ট বক্সত আপোনাৰ মতামত দিয়ক আমাৰ কমেন্ট বক্সত বিহাৰৰ নিৰ্বাচনতে আৰম্ভ হ'ব এই নতুন গাইডলাইনটো আৰু SIRৰ মাজতে দেশৰ কোটি কোটি ভোটাৰৰ বাবে আহি গ'ল ডাঙৰ খবৰ এতিয়াৰ পৰা ভোটদানৰ সময়ত EVMত দেখিবলৈ পাব প্ৰাৰ্থীৰ ৰঙীন ফটো আৰু প্ৰথমবাৰৰ বাবে প্ৰাৰ্থীৰ ৰঙীন ফটো দেখিবলৈ পাব আপুনি EVMত আইছো অনেক খবৰৰ মাজলৈ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ এইবাৰ ভোট চুৰিৰ নতুন প্ৰমাণ ৰাহুল গান্ধীৰ নিৰ্বাচন আয়োগ আৰু বিজেপিক প্ৰত্যাহ্বান কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ এই মুহূৰ্তৰ খবৰ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ দেশবাসীক নতুন প্ৰমাণ লৈ ভোট চুৰিৰ বিৰুদ্ধে পুনৰ সৰব ৰাহুল গান্ধী ভোট চুৰিৰ বিৰুদ্ধে দিল্লীত সংবাদমেল সম্বোধন কংগ্ৰেছ নেতাজনৰ দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে অভিযোগ লোকসভাৰ বিৰোধী দলপতিজনৰ এটা কেন্দ্ৰতে 6000 ভোট চুৰি কৰা বুলি অভিযোগ ৰাহুল গান্ধীৰ আৰু পৰিকল্পনা অনুযায়ী নিৰ্দিষ্ট ভোট কেন্দ্ৰত ভোটাৰৰ নাম বাদ দিয়াৰ অভিযোগ উত্থাপিত হৈছে কোনো ভোট কেন্দ্ৰত অবৈধভাৱে ভোটাৰৰ নাম অন্তৰ্ভুক্তৰ অভিযোগ উত্থাপিত হৈছে কৰ্ণাটকৰ আনন্দ বিধানসভা সমষ্টিৰ এটা ভোট কেন্দ্ৰৰ উদাহৰণ দিলে ৰাহুল গান্ধীয়ে আৰু ভোট কেন্দ্ৰটোত 6018 ভোটাৰৰ নাম কৰ্তনৰ অভিযোগ সংবাদমেলত আৰু ভোট কেন্দ্ৰটোৰ এজন বিষয়াই নিজৰ খুৰাকৰ নাম কৰ্তন কৰা বিষয়টো লক্ষ্য কৰিছিল আৰু কংগ্ৰেছ যি ভোট কেন্দ্ৰত শক্তিশালী
তাতে পৰিকল্পনা অনুযায়ী কৰা হৈছে ভোট কৰ্তন আৰু দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তই ভোট চুৰি কৰাসকলক সুৰক্ষা দিছে বুলি মন্তব্য ৰাহুল গান্ধীৰ উৎসৱৰ চিঠি দিয়াৰ পিছতো কিয় CIDৰ চিঠিৰ উত্তৰ দিয়া নাই জ্ঞানেশ কুমাৰে প্ৰশ্ন কৰিছে ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগ আৰু বিজেপি পুনৰ হাইড্ৰজেন বোমাৰ ভাবুকি ৰাহুল গান্ধীৰ আৰু ইয়াৰ সমান্তৰালকৈ হাইড্ৰজেন বোমা এতিয়াও অহা নাই শীঘ্ৰে আহিব বিস্ফোৰক তথ্য নতুন প্ৰমাণ লৈ এবাৰ ভোট চুৰিৰ বিৰুদ্ধে পুনৰ সৰব হৈছে ৰাহুল গান্ধী